হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। স্পৰ্ট এডমিশ্যন কিমান দিন হ'ব? বহুতে মোক সুধি আছে, দাদা স্পৰ্ট এডমিশ্যন কিমান দিন হ'ব? অনলি ওৱান ডে নেকি? নহয়, নন চি ইউ টিৰ বাবে বৰ্তমান ওৱান ডে আৰু ফাইনেল স্পৰ্ট এডমিশ্যন আৰু বাকী আছে। যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই, স্পৰ্ট এডমিশ্যনৰ কাৰণে 15th জুন, চোৱা 15th জুন তোমালোকৰ ফাৰ্ষ্ট ইয়াতে যিবোৰ ষ্টুডেণ্টৰ এডমিশ্যন হ'ব, অ'কে। তাৰে পিছত যিবোৰ ৰৈ যাব, তোমালোকক আৰু এটা অপৰচুনিটি দিব। যেতিয়া চি ইউ টিৰ এডমিশ্যন হ'ব, তাৰে পিছত 29 and 31 জুলাই, মানে 29, 30, 31 জুলাইত ফাইনেল স্পৰ্ট এডমিশ্যন বোথ চি ইউ টি এণ্ড নন চি ইউ টি, নন চি ইউ টিৰ আৰু এডমিশ্যন ফাইনেল এডমিশ্যন হ'ব। চ' যিবোৰ ষ্টুডেণ্টে অহা 15 তাৰিখে এডমিশ্যন ল'বা, অ'কে। যিবোৰ ষ্টুডেণ্টৰ এডমিশ্যন নহ'ব, তোমালোকলৈ আৰু এটা অপৰচুনিটি থাকিব, ফাইনেল স্পৰ্ট এডমিশ্যন বোথ নন চি ইউ টি এণ্ড চি ইউ টিৰ। তেতিয়াও দেখা যাব হায়েষ্টৰ পৰা লয়েষ্টলৈকে চিলেকশ্যন কেনেকৈ কৰে, হায়েষ্টৰ পৰা লয়েষ্টলৈকে মানে লয়। চ' যিমান কেইখন ছিট থাকে, হায়েষ্টৰ পৰা হায়েষ্ট পাৰ্চেণ্টৰ পৰা লয়েষ্ট পাৰ্চেণ্টলৈকে চিলেক্ট কৰে। চ' স্পৰ্ট এডমিশ্যনৰ কাৰণে ফাৰ্ষ্ট 15 জুন আৰু তাৰে পিছত চি ইউ টিৰ কাৰণেও আছে স্পৰ্ট এডমিশ্যন 28 জুলাই আৰু বোথ ফাইনেল স্পৰ্ট এডমিশ্যন বোথ নন চি ইউ টি এণ্ড চি ইউ টি 29, 30 and 31 জুলাই। চ' এই তিনিটা ডেট আছিল স্পৰ্ট এডমিশ্যনৰ কাৰণে। চ' যিবোৰ ষ্টুডেণ্টৰ মেৰিট লিষ্ট আমাৰ অহা নাই নন চি ইউ টিৰ আণ্ডাৰত, তোমালোকে 15, 29, 30, 31 জুলাই, 15 জুন, 29 জুলাই, 30 জুলাই আৰু 31 জুলাইত তোমালোকে এডমিশ্যন কৰিব পাৰিবা স্পৰ্ট এডমিশ্যনত। চ' এইখিনি ডিটেইলছ দি দিলোঁ। যিসকলে কৈ আছিলা দাদা এদিনে নেকি, নহয়, 15 জুন, তাৰপিছত 29, 30, 31 জুলাই। ধন্যবাদ।